আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল লাইফত যিয়ে চলি নাথাকক ভালেই চলি থাকক বেয়া চলি থাকক কিন্তু যেতিয়া মই ভিডিঅ' প্ৰস্তুত কৰিবলৈ আপোনালোকৰ আগত বহো সমস্ত দুখ সমস্ত যিখিনি বেয়া চিন্তা ভাৱনা আছিল সকলো আঁতৰ হৈ যায় সেইটোৱে হৈছে সাধাৰণতে এটা মোৰ নিজৰ কথা ক'বলৈ গ'লে মন ভালে ৰখাৰ আৰু নিজকে সতেজ কৰি ৰখাৰ এটা উপায় সো এইখিনি কথা মই আপোনালোকক কোৱা নাই যদি আজি কৈছো শ্বেয়াৰ কৰিছো আপোনালোকৰ লগত বাকি যি কি নহওক যেটো ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত সিৰিজ হ'ব ভাৰত যাব অষ্ট্ৰেলিয়ালৈ তাৰ ওপৰত মই ইয়াৰ আগত এটা ভিডিঅ' দিলো কোন সিলেক্ট হৈছে তাৰ ওপৰত আমি আলোচনা কৰিছিলো আজি সেই গুটে যিটা টিম ওডিআই আৰু টি20 টিম তাৰ আমি আজি শৰ্ট এনালাইসিস কৰিম বিশদভাৱে আলোচনা কৰিম গুটে বিলাক প্লেয়াৰৰ কথা আলোচনা কৰিম সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো গতিকে প্ৰথমতে আমি ওডিআই স্কোৱাডটো আৰম্ভ কৰিছো কেনেকুৱা হৈছে সুমন গিলক অধিনায়কত্ব প্ৰদান কৰি দিলে ইয়াকে লৈ পেলাই বৰ্তমান সময়ত চৰ্চা পুৰা তীব্ৰতৰ হৈ আছে যে ৰোহিত শৰ্মা কিমান সোনকালে আঁতৰাব লাগিছিল জানো অধিনায়কত্বৰ পৰা 27 চনলৈকে দিব লাগিছিল বিশ্বকাপলৈকে দিব লাগিছিল কিন্তু যি কি নহওক দিলে যেতিয়াটো দিলে এতিয়া আকৌ পুনৰ ঘূৰাই ল'ব নোৱাৰে এবাৰ এইটো ঘোষণা হ'ল যেটা হৈ গ'ল তাত বিসিসিআই ৰখ কৰিব লাভ নাই বিসিসিআই যি সিদ্ধান্ত ল'লে গতিকে সুমন গিলক অধিনায়ক প্ৰদান কৰি দিয়া হ'ল সুমন গিলৰ যদি এদিনীয়া ৰেকৰ্ড চাওঁ বেয়া নহয় প্লেয়াৰজন বেয়া নহয় ভাল মেইনলি ওপেনাৰ হিচাপে এদিনীয়াত খেলে আমি দেখিবলৈ পাইছো ৰোহিত শৰ্মাৰ লগত ওপেনিং কৰিছিলে এদিনীয়া বিশ্বকাপৰ 2023 ৰ এদিনীয়া বিশ্বকাপৰ দুইজনে ওপেনিং কৰিছিল ৰোহিত শৰ্মা আৰু ৰোহিত শৰ্মা আৰু সুমন গিল গতিকে সুমন গিল 100ও আছে যথেষ্ট কেটা গতিকে ভাল প্লেয়াৰ বুলি ক'ব বিচাৰিম মই অধিনায়কত্ব দিয়া পৰিগল অধিনায়কত্বৰ প্ৰেছাৰটো বেলেগ হয় বিশেষকৈ এতিয়া ৰোহিত আৰু বিৰাটটো বেছি দিন নাই আপোনালোকে জানে আৰু কিমান দিন খেলে কো পাত্তা নাই তাৰ পাছত যদি এখন ফেস চাবলৈ যোৱা হয় গিলৰ ফেসখনে আছে সাধাৰণতে যে এজন উঠি অহা তাৰকা হিচাপে নতুন ইয়ংষ্টাৰ হিচাপে উঠি আহিছে টিমটো নেতৃত্ব লৈছে গতিকে বহুত কথা বিচাৰ বিবেচনা কৰি এখেতক কেপ্টেইন দিয়া হৈছে গতিকে এখেত কেপ্টেইন হিচাপে ভাল কৰিব বুলি আমি আশাবাদী প্লেয়াৰ হিচাপেটো ওকে পাৰফৰমেন্স দি আছে বেয়া পাৰফৰমেন্স দিয়া নাই বাহিৰত গৈও ঠিকই খেলে গতিকে আশা কৰিব পাৰো আমি এখেতৰ পৰা এবাৰ অষ্ট্ৰেলিয়াত এখেতে দেখুৱাব লাগিব এদিনীয়া ফৰ্মেটটো দেখুৱাব লাগিব কিন্তু তাৰ পাছত ৰোহিত শৰ্মা বিৰাট কোহলি এই দুজনৰ কথাটো বেলেগকৈ আলোচনা কৰিবলৈ দৰকাৰ নাই ইমান দিনৰ পৰা এক্সপেৰিয়েন্স থকা প্লেয়াৰ আৰু এই কেজন থকাটোৱে ইণ্ডিয়াৰ বেটিং লাইনআপ বহুত বেছি শক্তিশালী কৰি তুলিব বিৰাট ৰোহিত থকাৰ কাৰণে আৰু এওঁলোকৰ পাৰফৰমেন্স এবাৰ বহুত ইম্পৰ্টেন্ট কাৰণ আপোনালোকে জানে যে 27 চনৰ বিশ্বকাপ খেলা নেখেলাৰ লগত এতিয়াও প্ৰশ্ন উত্থাপন হৈ আছে কিছুমান মানুহৰ ফালৰ পৰা সিলেক্টৰ সকলো ভাবিব পাৰে যে এওঁলোকৰ ফৰ্ম কেনেকুৱা কি কথা এইবিলাক কথা চিন্তা কৰিব পাৰে গতিকে এওঁলোকে ভাল প্ৰদৰ্শন কৰাটো কিন্তু প্ৰয়োজন বিশেষকৈ এই যেটো অষ্ট্ৰেলিয়া টুৰ তাত তেওঁলোকে ভাল প্ৰদৰ্শন কৰাটো অতিকৈ জৰুৰী বিৰাট আৰু ৰোহিত আৰু মই আশা কৰিছো যে এওঁলোকৰ ফালৰ পৰা ভাল প্ৰদৰ্শন ওলাই আহিব দেন শ্ৰেয়াছ আয়াৰক ভাইস কেপ্টেইন দি দিয়া হৈছে ভাইস কেপ্টেইন দিয়াটো ভালে কথা যে ভৱিষ্যতে এখেতো অধিনায়কত্ব কৰাৰ কাৰণে দাবীদাৰ আছিল ভাৰতীয় টিমৰ এখেতক ভাইস কেপ্টেইন দিয়া হৈছে ভাইস কেপ্টেইন মানে কেপ্টেইনৰ পাছতে ভাইস কেপ্টেইনো কেপ্টেইনতকৈ কম নহয় যদি সুমন গিলে কেনেবাকে পাৰফৰমেন্স নিদিবলৈ হয় কেপ্টেইন হিচাপে যদি বেয়া কৰে কেপ্টেইনশিপ যদি হাৰে তেতিয়া কিন্তু শ্ৰেয়াছ আয়াৰৰ দিশটো থাকিব পুনৰ যে বেলেগ এজনক কেপ্টেইন বনাও বুলি ভাবিলে ভাইস কেপ্টেইনৰ দিশত যায় গতিকে শ্ৰেয়াছ আয়াৰৰ হেতুটো থাকিব ইমানখিনি আইপিএলতো ইমান ভাল নেতৃত্ব দিছে টিমক হেতু আপোনালোকে দেখিছে কেপ্টেইনশিপ কি কৰিছে গতিকে তেওঁ এজন ভাল কেপ্টেইন হয় নিশ্চিতভাৱে বহুতেটো কৈ আছিল শ্ৰেয়াছ আয়াৰকে দিব লাগিছিল গিলক দিব নালাগিছিল ৰোহিতৰ পাছত কিন্তু একো নাই ভাইস কেপ্টেইন দিয়াটো কিন্তু সেই এটা অপচনেই হয় যে যদি কেনেবাকে কেপ্টেইনে কিবা বেয়া কৰে কেপ্টেইনৰ আন্ডাৰত বেয়া হয় তেতিয়া কিন্তু ভাইস কেপ্টেইনৰ দিশত চাব গতিকে শ্ৰেয়াছ আয়াৰ এতিয়াও কেপ্টেইনশি দূৰৰ পৰা বাহিৰ হৈ যোৱা নাই ভৱিষ্যতলৈ আৰু চান্স থাকিব শ্ৰেয়াছ আয়াৰটো এদিনীয়াৰ কাৰণে একদম বেষ্ট প্লেয়াৰ এদিনীয়া ফৰ্মেটৰ বেষ্ট প্লেয়াৰ বৰ্তমান সময়ত তেখেতে দেখিছে যে ৰেড বল ক্ৰিকেটৰ পৰা নিজে ব্ৰেক লৈ লৈছে তেখেতে ভালো নাপায় হয়তো ৰেড বল ক্ৰিকেটটো কিন্তু টেষ্টত চান্সও পোৱা নাই টি20টো তেখেতে চান্স পোৱা নাই কিন্তু এদিনীয়া ফৰ্মেটত তেখেতক বেছি গুৰুত্ব দিয়ে বিসিসিআই ফালৰ পৰা আৰু তেখেতৰ যিটো খেলাৰ ষ্টাইল যিটো খেলাৰ টাইপ সেইটো এদিনীয়াৰ কাৰণে বেষ্ট হয় দেখিছো শ্ৰেয়াছ আয়াৰৰ খেলটো কিন্তু এদিনীয়াৰ কাৰণে ধুনীয়া হয় আৰু আশা কৰিব পাৰি শ্ৰেয়াছ আয়াৰৰ ফালৰ পৰা এটা প্ৰেক্টিছ মেচ যিবিলাক ইণ্ডিয়া এৰ কাৰণে হৈছিল তাতো 100 মাৰিছিল গতিকে ফৰ্মটো ভালেই হৈ আছে আৰু এখেতৰ পৰা মই সম্পূৰ্ণ বিশ্বাসী যে শ্ৰেয়াছ আয়াৰে ভাল কৰিব অষ্ট্ৰেলিয়াত গৈ পেলাই দেন অক্ষৰ পেটেলে চেম্পিয়ন্স ট্ৰফিত অকমান আগত বেটিং কৰিবলৈ পঠিয়াইছিল ভাল প্ৰদৰ্শন কৰিছিল বেটাবলে সকলো ফালে উজলিছিল যোৱাবাৰ দেখিছিলে চেম্পিয়ন্স ট্ৰফিত আৰু সেই বস্তুটো আশা কৰিব পুনৰ দেন কে এল ৰাহুল আজিকালি মেইন প্লেয়াৰ এজন হৈ গ'ল ইণ্ডিয়ান টিমৰ বিশেষকৈ যদি আমি লং ফৰ্মেটৰ কথা ক'লে যাওঁ টি20 তেখেতক গুৰুত্ব দিয়া নহয় কিন্তু এদিনীয়া আৰু টেষ্টৰ মেইন প্লেয়াৰ কে এল ৰাহুল মাজত খেল চলোৱাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কিছুমানে কৈ থাকে যে ওপেনিং কৰাব লাগে কিন্তু ওপেনিং নহয় মাজত ধৰি ৰখা প্লেয়াৰ আমাৰ ইণ্ডিয়াক লাগে মাজত কিন্তু ধৰি ৰখা প্লেয়াৰ নাথাকিলে গোটেই টিমটো খহি যায় গতিকে মাজত এজন প্লেয়াৰ লাগে এনেকুৱা কে এল ৰাহুলৰ নিচিনা সেইটো আমি দেখিছো চেম্পিয়ন্স ট্ৰফিটো দেখিছো সেইটো বস্তু ভাল কৰিছিলে গতিকে কে এল ৰাহুলৰ পৰা আমি সেই বস্তুটো আকৌ আশা কৰিব পাৰোঁ যে মাজত মজবুতি প্ৰদান কৰিব শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুল এই দুজনে সম্পূৰ্ণৰূপে মধ্যকমটো কিন্তু মজবুতি স্থিৰতা প্ৰদান কৰিব সেইটো মই সম্পূৰ্ণ আশাবাদী দেন নীতিশ কুমাৰ ৰেড্ডি বৰ্তমান সময়ত হাৰ্দিক পাণ্ডিয়া নাই এইটো সিৰিজৰ কাৰণে হাৰ্দিক পাণ্ডিয়া নাই গতিকে সেইটো কাৰণে হাৰ্দিক পাণ্ডিয়া নথকাৰ কাৰণে নীতিশ কুমাৰ ৰেড্ডিক চান্স দিয়া হৈছে
আৰু নীতিশ কুমাৰ ৰেড্ডীক চান্স দিয়াটো মই বেয়া মুভ বুলি নকওঁ, মই এটা ভাল চিলেকশ্যন বুলি ক'ম। কি কাৰণে আপোনালোকে যদি বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি চাইছিলে কেইদিনমানৰ আগত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত আপোনালোকে দেখিছিলে যে নীতিশ কুমাৰ ৰেড্ডীয়ে টীমক কেনেকুৱা বিপদৰ পৰা উলিয়াই আনিব পাৰিছিলে, সেইটো কমিটমেণ্ট দেখুৱাব পাৰিছিলে, সেইটো কেৰেক্টাৰ দেখুৱাব পাৰিছিলে নীতিশ কুমাৰ ৰেড্ডীয়ে। টীমৰ বিপদৰ সময়তো তেখেতে 100 মাৰিছিলে, টীমৰ বিপদৰ সময়তো খেল উলিয়াই লৈ গৈছিলে, যুঁজি আগবঢ়াই লৈ গৈছিলে খেলটো। গতিকে সেই বস্তুখিনি দেখিবলৈ পাইছিলোঁ আৰু সেইবিলাকৰ কাৰণেই এই নীতিশ কুমাৰ ৰেড্ডীয়ে অষ্ট্ৰেলিয়াত আকৌ এবাৰ সুযোগ পাইছে অষ্ট্ৰেলিয়ালৈ যোৱা দলত। কাৰণ অষ্ট্ৰেলিয়াত তেখেতে এটা সময়ত ভাল কৰি থৈছে, টেষ্টত ভাল কৰি থৈছে, কিন্তু অষ্ট্ৰেলিয়াত সেইবিলাক প্লেয়াৰ ভাল খেলে যি সাধাৰণতে পৰিস্থিতিৰ লগত মিলিব পাৰে। নীতিশ কুমাৰ ৰেড্ডীয়ে এই বস্তুটো বেটিঙত দেখুৱালে, পৰিস্থিতিৰ লগত মিলি দেখুৱালে আগতে, সেইটো কাৰণে তেখেতে চান্স পাইছে বুলি মই ভাবোঁ। বাকী নীতিশ কুমাৰ ৰেড্ডীৰ কথা ক'বলৈ গ'লে বলিঙো দিব পাৰে। এতিয়া হাৰ্দিক পাণ্ডিয়াৰ সমান বাৰু হ'ব নোৱাৰিব বলিঙত, কিন্তু তথাপিতো ট্ৰাই কৰাত কোনো সমস্যা নাথাকে। বেটিংটো অ'কে আছে, ঠিকে, বেটিঙত কোনো সমস্যা নাই। বলিংটো যদি অলপ ইম্প্ৰুভমেণ্ট কৰিব পাৰে নীতিশ কুমাৰ ৰেড্ডীয়ে, তেখেত কিন্তু এজন বহুত ভাল অলৰাউণ্ডাৰ হ'বলৈ গৈ আছে। কিন্তু বলিংটো আৰু ইম্প্ৰুভমেণ্ট কৰাৰ দৰকাৰ আছে, এইটো ময়ো মানো। দেন ৱাশ্বিংটন সুন্দৰ, জাদেজাক নিয়া নাই, ৱাশ্বিংটন সুন্দৰক নিছে। ৱাশ্বিংটন সুন্দৰ সাধাৰণতে নিয়া আমি দেখিবলৈ পালোঁ, জাদেজাক নিয়া নাই। আৰু মেইন কথাটো হ'ল যে ৱাশ্বিংটন সুন্দৰ অষ্ট্ৰেলিয়াত সময়ে ভাল কৰি থকা আমি দেখিবলৈ পাইছিলোঁ বেটিঙত। আৰু অষ্ট্ৰেলিয়াততো স্পিন বলিঙৰ ইমানো বিশেষ কাম নাথাকে। ইণ্ডিয়াত হোৱা খেল হ'লেতো লৈ গ'ল হ'লে বহুতকেইটা স্পিনাৰ, কিন্তু অষ্ট্ৰেলিয়াত অলপ স্পিনাৰৰ পৰিমাণ কমাই দিছে। আপোনালোকে যদি চাই বৰুণ চক্ৰৱৰ্তীৰ নিচিনা প্লেয়াৰৰ বৰ্তমান সময়ত এইটো স্কোৱাডত নাই, চেম্পিয়নছ ট্ৰফিত আছিলে। গতিকে বহুত কথা থাকে তেনেকুৱা, কেইজনমান স্পিনাৰক নাই নিয়ে। গতিকে ৱাশ্বিংটন সুন্দৰক লৈ গৈছে, অলপ বেটিংটো অলপ বেছিকৈ থকাৰ কাৰণেই লৈ গৈছে, সেইটো এটা কথা হয়। বিশেষকৈ বেটিঙত বেছি গুৰুত্ব দিব, বলিংটো নহ'লেও বেটিঙত মানে পাই যাব, লগতে বলিংটো থাকিলে এটা এডভান্টেজ হ'ব, তেনেকুৱাবিলাক চিন্তা লৈ তেখেতক লৈ গৈছে। আৰু দেন কুলদীপ যাদৱৰ শেহতীয়া ফৰ্ম ভাল, আপোনালোকে দেখিছিলে এছিয়া কাপত সুন্দৰ প্ৰদৰ্শন, সৰ্বাধিক উইকেট লৈ পেলাই বেষ্ট বলাৰ হৈছিলে। গতিকে সেইটো কাৰণে ফৰ্মটো চাই পেলাই লৈ যোৱা হৈছে। আৰু স্পিনাৰ এজনেই হ'ব একমাত্ৰ, যদি প্ৰপাৰ স্পিন বলাৰৰ কথা ক'বলৈ যাওঁ, এজনেই স্পিন বলাৰ কুলদীপ যাদৱ, বাকীসকল আছে স্পিনাৰ কিন্তু তেওঁলোকৰ অলৰাউণ্ডাৰ হয়। কুলদীপ যাদৱ মেইন স্পিন বলাৰ হিচাপে লৈ যোৱা হ'ব। গতিকে কুলদীপ যাদৱে মই আশা কৰোঁ ভাল কৰিব বুলি, চাইনামেন বলাৰ যিহেতু হয়, বেলেগ প্ৰকাৰৰ অলপ স্পিন বলিং কৰে, সেইটো কাৰণে ভাল কৰিব বুলি আশা কৰিব পাৰোঁ কুলদীপ যাদৱৰ ফালৰ পৰা। দেন হৰ্ষিত ৰাণাক লৈ পেলাই বিভিন্নজনে বিভিন্ন প্ৰশ্ন কিন্তু উত্থাপন কৰি আছে, কিয় টীমত চিলেক্ট কৰিব লাগে, অল ফৰ্মেটত খেলে, কি কাৰণে খেলে, এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান উত্থাপন হৈ আছে। স্বামীক দিয়া নাই, স্বামীৰ এটা কথা আছে দেই, স্বামীৰ ইঞ্জুৰিৰ পৰা কিন্তু উভতিব নোৱাৰিলে, এইটো এটা কথা আছে। ইঞ্জুৰিৰ পৰা উভতি আহিছিলে যদিও যিবিলাক সাধাৰণতে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট হৈছিলে তাতো কিন্তু ইমান বেটাৰ পাৰফৰ্মেঞ্চ দিব পৰা নাই স্বামীয়ে। এতিয়া মোক কৈছে যে বহুতে সুধিছে, মই প্ৰশ্ন এটা পাইছোঁ, মই ইনষ্টাগ্ৰাম হেণ্ডেলটো আমাৰ ক্ৰিকেট গুৰু আছাম, তাতো কিছুমানে মেছেজত সুধিছিলে যে স্বামী কি হ'ল, বা মই বিভিন্ন এনেকৈ পাইছোঁ, বিভিন্ন প্ৰশ্ন কমেণ্টো পাইছোঁ যে স্বামীক কিয় দিয়া নাই। স্বামীক নিদিয়া কথা এটা আছে, সেইটো ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটতো স্বামীয়ে ভাল কৰিব পৰা নাই, কি হৈ গৈছে ফৰ্ম মই গম পোৱা নাই। বাহিৰ হৈ গ'ল এবাৰ, বাহিৰ হৈ যোৱাৰ পাছত পুনৰ কাম বেক কৰিবলৈ চেষ্টা কৰি আছে কিন্তু পৰা নাই। বাকী যি কি নহওক হৰ্ষিত ৰাণাক দিছে। হৰ্ষিত ৰাণা কি পাৰফৰ্মেঞ্চৰ ভিত্তিত দিছে পাত্তা নাই, কিন্তু যদি আমি এদিনীয়া চাবলৈ যাওঁ, এদিনীয়াত সেই চেম্পিয়নছ ট্ৰফিত যি 1-2খন খেল পাইছিলে, আপোনালোকে যদি অলপ মনত পেলাইছে আগলৈ, তাত ইমানো বেয়া কৰা নাছিলে, অ'কে কৰিছিলে। গতিকে সেইটো পাৰফৰ্মেঞ্চ ভাবিয়ে আকৌ লৈ গৈছে নেকি তেনেকুৱা লাগিছে। কিন্তু চাওঁ, কিন্তু হৰ্ষিত ৰাণাৰ কাৰণে কিন্তু দেখুৱাব লাগিব, এনেকৈ থাকিলে নহ'ব, দেখুওৱাৰ দৰকাৰ আছে। এখেতে যদি টীমত চান্স পায়, এইবাৰতো বুমৰাহো নাই এইটো টীমত, এদিনীয়া টীমত, গতিকে সেইটো কাৰণে হৰ্ষিত ৰাণাই চান্স পোৱাৰ অলপ আমি আশা দেখিছোঁ। গতিকে চান্স পালে দেখুৱাব লাগিব। আৰু BCCIনো কি দেখিছে, গম্ভীৰেনো কি দেখিছে এখেতৰ ভিতৰত, এই বস্তুটো এখেতে নিজৰ পাৰফৰ্মেঞ্চৰ জৰিয়তে মানুহক দেখুৱাব লাগিব, তেতিয়াহে বিশ্বাস কৰিব মানুহে, নতুবা কিন্তু বৰ্তমান হৰ্ষিত ৰাণাক কিন্তু ইমান বিশ্বাস কৰা নাই বহুতে। দেন মহম্মদ চিৰাজ আহি গৈছে এদিনীয়া টিমটোত, বুমৰাহ নাই, চিৰাজ আহিছে। গতিকে চিৰাজৰ অভিজ্ঞতাটো আছে, বহুত খেলিলে, বহুত বছৰ খেলিলে, কামত দিব বুলি মই আশা কৰিব পাৰোঁ। আৰু চিৰাজেও সেই অষ্ট্ৰেলিয়া ইংলেণ্ড এইবিলাকত ভাল কৰিছে, টেষ্টত যদি মই বেছিকৈ কথা ক'বলৈ যাওঁ। আৰু মই যিয়ে নহওক, অষ্ট্ৰেলিয়া ইংলেণ্ড যিয়ে টুৰ নহওক, তাত সদায় অভিজ্ঞতা কামত দিয়ে, তাত কিমান পৰিস্থিতিৰ লগত খাপ খোৱা প্লেয়াৰ সদায় কামত দিয়ে। গতিকে চিৰাজ এনেকুৱা এটা প্লেয়াৰ যি আগতেও দেখিছোঁ ইংলেণ্ডত গৈ টেষ্টত ভাল কৰিছে, অষ্ট্ৰেলিয়াতো ভাল কৰিছে, সেইটো কাৰণে সেইবিলাক অভিজ্ঞতাৰ কাৰণে চিৰাজে ইয়াত পাইছে। দেন হৰ্ষদীপ সিঙক ইমান মানে এদিনীয়া টিমটোত আমি খেলিবলৈ দিয়া দেখিবলৈ পোৱা নাই, T20ত বেছি খেলে, তথাপিতো T20 খেলে যদিও এদিনীয়াটো গ্ৰুম কৰাৰ দৰকাৰ আছে, এদিনীয়াটো চান্স পোৱাৰ দৰকাৰ আছে, এদিনীয়াত দেখুৱাবলৈ কিন্তু এতিয়াও বাকী আছে হৰ্ষদীপৰ, যদিও বা T20ত কিন্তু সুন্দৰ বলিং হয়, এদিনীয়াটো ভালদৰে দেখুওৱাৰ দৰকাৰ আছে। আৰু মই ভাবোঁ যে এটা সময়ত এখেতেও প্ৰুফ কৰি দেখুৱাব নিজকে। দেন প্ৰসিদ্ধ কৃষ্ণাও এইবাৰ এইটো টিমত আহিছে। প্ৰসিদ্ধ কৃষ্ণাই বাৰু সময়ে চান্স পায়ে থাকে, IPLতো উইকেট বহুতকেইটা লৈছে, এনেই লৈছে বুলি আমি ক'ব নোৱাৰোঁ এখেতক টিমত। আৰু চাওঁ কি হয়, এদিনীয়াত ভাল কৰিব বুলি আমি আশা কৰিব পাৰোঁ। কেতিয়াবা কিন্তু বহুত পিটন খায়, সেইটো সকলো বলাৰৰে এটা সেইটো বৈশিষ্ট্য হয়, কিন্তু সেইবিলাকৰ পৰা শিকিব লাগিব মানুহে। দেন ধ্ৰুৱ জুৰেলে হয়তো খেলিব লাগিব, ইয়াততো চেমছনো নাই ন, এতিয়া ইয়াত চেমছনো নাই, চেমছন নাই যেতিয়া KL ৰাহুল আছে, KL ৰাহুলে যদি উইকেট কিপিং কৰিব, KL ৰাহুলে উইকেট কিপিং কৰিব, KL ৰাহুলে যদি উইকেট কিপিং কৰে তেতিয়া ধ্ৰুৱ জুৰেলে খেলিবলৈ নাপায়, বেঞ্চত বহিব লাগিব, চেমছনো ইয়াত নাই।
গতিকে কে এল ৰাহুল আছে কাৰণে ধ্ৰুৱ জুৱেলক বহুৱাব লাগিব ধ্ৰুৱ জুৱেলে বেকআপ উইকেট কিপাৰ হিচাপে থাকিব আৰু পণ্ট নাই কাৰণ ঋষভ পণ্ট নাই কাৰণে ধ্ৰুৱ জুৱেলে পাইছে ঋষভ পণ্ট আঘাতপ্ৰাপ্ত হৈ আছে সেইটো কাৰণে ধ্ৰুৱ জুৱেলে ইয়াত খেলিবলৈ পাইছে গতিকে সেয়া বেঞ্চত থাকিব লাগিব মোৰ মতে ধ্ৰুৱ জুৱেলে ইমান খেলিবলৈ নাপাব দেন যশস্বী জয়সৱাল হয়তো বেকআপ অপেনাৰ হিচাপে থাকিব লাগিব যদিও বা চিলেক্ট কৰিছে এইটো স্কোৱাডত গিল আৰু ৰোহিতে অপেনিং কৰিব গিলটো মাজলৈ নাযায় বিৰাট কোহলিটো খেলিব ওৱান ডাউনত ন গতিকে সিফালে শ্ৰেয়াছ আয়াৰো আছে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে যশস্বী জয়সৱাল বেকআপ অপেনাৰ হিচাপে থাকিব যেনেকৈ আমি দেখিবলৈ পাইছিলোঁ T20 ৱৰ্ল্ড কাপত নেখেলিলে বেকআপ অপেনাৰ হিচাপে খেলিছিলে তেনেকৈয়ে থাকিব গতিকে ৰোহিত যেতিয়া যাব তেতিয়াতো জয়সৱাল মেইন হ'ব ৰোহিত সাধাৰণতে অৱসৰ ল'বলৈ বেছি বছৰ নাই আপোনালোকে জানে গম পাইছে ৰোহিত যোৱাৰ পাছতো জয়সৱাল আৰু ডাইৰেক্ট টিমত পাব ন নেক্সট আহিলোঁ আমি এইটো আমি আলোচনা কৰিলোঁ এদিনীয়া স্কোৱাডটো ইয়াত আপোনালোকে কি দেখিছে মই যি দেখিছোঁ বেটিং পূৰা পাৱাৰফুল হয় বেটিঙৰ ক্ষেত্ৰত কোনো সমস্যা থাকিব নালাগে মই যিমান দেখিছোঁ এক্সপিৰিয়েঞ্চ আছে আৰু লগতে য়ংষ্টাৰো আছে নীতিশ কুমাৰ ৰেড্ডিৰ নিচিনা উঠি অহা প্লেয়াৰ ইয়াত সুযোগ পাইছে ধ্ৰুৱ জুৱেলৰ নিচিনা উঠি অহা প্লেয়াৰ খেলিবলৈ পায় নাপায় সেইটো পাছৰ কথা যশস্বী জয়সৱালৰ নিচিনা উঠি অহা প্লেয়াৰ এনেকুৱা প্লেয়াৰ কিছুমান আছে দেই তাৰ পাছত আমি যদি চাবলৈ যাওঁ এক্সপিৰিয়েঞ্চ প্লেয়াৰ ৰোহিত বিৰাট এইসকলটো আছে শ্ৰেয়াছ আয়াৰ অক্ষৰ পেটেল কে এল ৰাহুল এক্সপিৰিয়েঞ্চ বহুত হয় বেটিং লাইনআপটো নীতিশ ৰেড্ডি আৰু লগতে বলিংটো অকণমান বুমৰাহ নাই কাৰণে কম নিচিনা লাগিছে কিন্তু তথাপিতো মই আশা কৰিছোঁ যে অৰ্শদীপ সিৰাজ প্ৰসিদ্ধ কৃষ্ণা হৰ্ষিত ৰাণা যোনে নহওক মিলাই দিব বুলি মই আশা কৰিছোঁ লগতে বলিং দিব নীতিশ ৰেড্ডিও পেচ বলিং মেইন হ'ব তাত অকণমান ধাৰটো কম নিচিনা লাগিছে পেচ বলিঙত তথাপিতো মই আশা কৰিছোঁ যে যেনে তেনে মেকআপ কৰিব কিন্তু টিমটো যদি অল অভাৰ চাবলৈ যায় ভালেই হৈছে 100ৰ ভিতৰত মই 100 নিদিলেও 80 দিব পাৰোঁ 10ৰ ভিতৰত 8 দিব পাৰোঁ কিন্তু আৰু কেইটামান বস্তু যদি এড কৰিব পাৰিলেহেঁতেন বুমৰাহ থকালেতো কথাই নাছিলে কিন্তু তথাপিতো হাৰ্দিক পাণ্ডিয়া থকালেও কথা নাছিলে হাৰ্দিক পাণ্ডিয়া এতিয়া জানেই যে নাই দিয়া আঘাতৰ কাৰণে হয়তো গতিকে সেইটো কাৰণে হাৰ্দিক পাণ্ডিয়া যদি থাকিলেহেঁতেন বুমৰাহ থাকিলেহেঁতেন এইটো পূৰা মজবুত এটা স্কোৱাড হ'লহেঁতেন কিন্তু এতিয়া তেওঁলোক যিহেতু নাই সেইটো কাৰণে মই 10ৰ ভিতৰত 8 দিব পাৰিম ইয়াত কিন্তু তথাপিতো মই একেবাৰে উইক স্কোৱাড বুলি ক'ব নিবিচাৰিম আৰু হ'ব পাৰিলেহেঁতেন কিন্তু তথাপিতো ঠিকেই আছে ইমানো বেয়া হোৱা নাই বুলি মই ক'ম এইটো হৈছে আপোনাৰ এদিনীয়া স্কোৱাড তাৰপৰা আমি এতিয়া যিটো ইণ্ডিয়াৰ T20 স্কোৱাড সেইটো আলোচনা কৰিয়ে দিওঁ হয় নে নহয় T20 বেছি হ'ব এদিনীয়া 3খন হ'ব T20 5খন হ'ব গতিকে T20 আপোনালোকে যদি চাই সূৰ্য কুমাৰ যাদৱ তেখেতক অধিনায়কত্ব দিয়া হৈছে তেখেতৰ খেলাৰ ষ্টাইলে যিটো এছিয়া কাপত যি এখন মানত ভাল কৰিলে বাকী ইমান ভাল নকৰিলে তথাপিতো এখেতৰ খেলাৰ ষ্টাইলে সেইটো T20 প্লেয়াৰে তেনেকৈয়ে খেলে কেতিয়াবা ভালো যাব পাৰে কেতিয়াবা বেয়াও যাব পাৰে ইমান কনচিষ্টেঞ্চি আমি দেখিবলৈ পোৱা নাই শেহতীয়া সময়ত সূৰ্য কুমাৰৰ ফালৰ পৰা কিন্তু সূৰ্য কুমাৰে যিদিনা চলে একদম আপোনালোকে জানে যে নিষ্ঠা নাই বিৰোধী পক্ষৰ গতিকে সূৰ্য কুমাৰ অধিনায়ক আৰু T20 বিশেষজ্ঞ প্লেয়াৰ হয় সেইটো কাৰণে সদায় টিমত আছে দেন অভিষেক শৰ্মাৰ খেলা ষ্টাইল হেকেই মাৰিমকৈ খেলে আৰু T20 সাধাৰণতে তেনেকৈয়ে খেলে 15টা বলত আপুনি 30 কৰাটো বহুত ডাঙৰ কথা গতিকে অপেনাৰ হিচাপে ভাল অপেনাৰ আমাৰ ভৱিষ্যত অভিষেক শৰ্মা থাকিবই দেন শুভমান গিল ভাইচ কেপ্টেনো হয় ইয়াত আছে শুভমান গিলক দিয়া নিদিয়াক লৈ পেলাই বিভিন্নজনে প্ৰশ্ন কৰি আছে T20 থাকিব নালাগে বুলিও কয় বহুতজনে কিন্তু শুভমান গিলে T20 দেখুৱাৰ দৰকাৰ আছে এইটো মই আকৌ এবাৰ ক'ম যদিও বা টিমত দিছিলে সুযোগ দিছিলে বহুতে কৈছে যে চেমছন আৰু লগতে অভিষেক শৰ্মা যোৱাটোৱে ভাল আছিলে শুভমান গিল মাজত আহি বেয়া হ'ল T20 সেইটো ময়ো ভাবোঁ কিন্তু এতিয়া BCCI কি ভাবে এইটো BCCI কথা আমি আৰু ক'লেও যেতিয়া নুশুনে ন বাকী দেন আহিলোঁ আমি তিলক বৰ্মাৰ কথালৈ তিলক বৰ্মা দেখিলে পাকিস্তানৰ লগত কেনেকুৱা কি কৰিলে কেৰেক্টাৰ দেখুৱালে বহুত ডাঙৰ কেৰেক্টাৰ দেখুৱালে আৰু মই ভাবোঁ যে তিলক বৰ্মা এদিনীয়া স্কোৱাডটোতো থাকিব লাগিছিলে সেইটো কিন্তু মই এক নম্বৰতে মানিবলগীয়া কথা মই মানুহ এইটো কথা যে তিলক বৰ্মাই যিটো খেল দিছিলে পাকিস্তানৰ লগত সেইটো খেল চাই পেলাই আগতেও 100 মাৰিছে T20 সেইবিলাক চাই পেলাই এখেতটো ভৱিষ্যতৰ তাৰকা হয় ইণ্ডিয়া তিলক বৰ্মাক মই প্লেয়াৰজনক নিজেও ভাল পাওঁ এটা কথা যে এদিনীয়া স্কোৱাডটোতো থাকিব লাগিছিলে T20 আছে এদিনীয়াটো থাকিব লাগিছিলে কিন্তু মই আশা কৰোঁ পাছলৈ পাব আৰু বহুত সময় আছে এতিয়া বয়সনো কিমান হৈছে ন গতিকে পাছলৈ পাব কিন্তু ভাল খেলিব মোৰ মতে তিলক বৰ্মা আকৌ ভাল খেলিব লাগে অষ্ট্ৰেলিয়াত গৈ দেন অক্ষৰ পেটেল ইয়াত আছে T20 স্কোৱাডটোত অক্ষৰ পেটেল আছে অক্ষৰ পেটেল কামত দিয়ে ইম্পেক্টফুল প্লেয়াৰ হয় বিভিন্ন সময়ত বেটিং বলিং সকলোফালে কামত আহি থাকে শিৱম ডুবে আছে শিৱম ডুবে আপোনালোকে ইম্পেক্টটো দেখিছিলে একেবাৰে ফাইনেলত পাকিস্তানৰ লগত এছিয়া কাপৰ ফাইনেলত কেনেকুৱা ধৰণৰ ইম্পেক্ট দিলে আপোনালোকে দেখিলে গতিকে এইবিলাক কামত আহিব সেই ইম্পেক্টটোৰ কাৰণে লাগে ডুবে আৰু ডুবে লাকি হয় ডুবে যেতিয়া 11ত থাকে তেতিয়া ইণ্ডিয়া জিকে দেন নীতিশ ৰেড্ডিক মই আগতেও ক'লোঁ এইটো ভিডিঅ'তে যে হাৰ্দিক পাণ্ডিয়া নথকাৰ কাৰণে নীতিশ ৰেড্ডিয়ে চান্স পাইছে আৰু দেখুৱাব লাগিব হাৰ্দিক পাণ্ডিয়াৰ নথকাৰ বোজাটো কিন্তু ডাঙৰ বোজা ন হাৰ্দিক পাণ্ডিয়া আঘাত হৈ বাহিৰত আছে গতিকে তেওঁৰ ঠাইত খেলিছে তেওঁৰ যিটো নথকাৰ যিটো ক্ষতি সেইটো পূৰণ কৰাটো কিন্তু বহুত ডাঙৰ কথা বহুত ডাঙৰ এটা বোজা গতিকে সেইটো কান্ধত আছে নীতিশ কুমাৰ ৰেড্ডিৰ বলিং কৰিলে তাত উইকেট লৈ দিব পাৰিব লাগিব ৰান নিদিব লাগিব আৰু লগতে বেটিঙত বাৰু মই আশা কৰিব পাৰোঁ ৰেড্ডিৰ পৰা ৰেড্ডিয়ে আগতেও ভাল খেলিছে কিন্তু বলিংটো ইম্প্ৰুভ লাগিব দেন ৱাশ্বিংটন সুন্দৰ আহিছে এইটো টিমত ইণ্ডিয়াৰ স্কোৱাডটোত অষ্ট্ৰেলিয়াৰ কণ্ডিশ্যন চাই পেলাই নিয়া হৈছে ন অষ্ট্ৰেলিয়াৰ কণ্ডিশ্যন চাই পেলাই নিয়া হৈছে নতুবা
আমি যদি ক'বলৈ যাওঁ ফাষ্ট বলাৰো নিব পাৰিলেহেঁতেন, কিন্তু এখেতৰ যদি কথা ক'বলৈ যাওঁ ৱাশ্বিংটন সুন্দৰ আগতেও খেলিছে, অষ্ট্ৰেলিয়াত আমি দেখিছোঁ। দেন কুলদীপ যাদৱ মই কথাটো ক'লোৱে, এদিনীয়াত কথা আলোচনা কৰোঁতে কৈছোঁ। হৰ্ষিত ৰাণাৰ কথাটো মই এদিনীয়াত কথা আলোচনা কৰোঁতে কৈছোঁৱে, কুলদীপ যাদৱটো দেখিলে। আৰু এই হৰ্ষিত ৰাণাৰ কথাটো মই ক'লোৱে যে দেখুওৱাৰ দৰকাৰ আছে, পাৰফৰ্মেঞ্চ দিয়াৰ দৰকাৰ আছে, তেতিয়াহে মানুহে বিশ্বাস কৰিব। দেন যশপ্ৰীত বুমৰাহৰ কথা ক'বলৈ গ'লে যশপ্ৰীত বুমৰাহৰ অকণমান ৱৰ্কলোডৰ সমস্যা হৈ আছে, বহুত বেছি খেলি আছে বুলি কোৱা আছে। আৰু ইম্পৰ্টেণ্ট প্লেয়াৰ, অনাগত T20 ৱৰ্ল্ড কাপ কিমান দিনো আছে, 26 চনত সোমালে, 27 চনত এদিনীয়া বিশ্বকাপ। গতিকে তেখেতৰ ৱৰ্কলোডটো তেখেতক অলপ ৰেষ্ট দিয়াৰ দৰকাৰ আছে, সেইটো কাৰণে তেখেতক এদিনীয়াত খেলোৱা নাই। 4 অভাৰ মৰাটো ইমান ডাঙৰ কথা নহয়, কিন্তু 10 অভাৰ প্ৰতিখন খেলতে মৰাটো ডাঙৰ কথা হয় অলপ। গোটেইখন খেল খেলি থকাত ফিল্ডিঙো কৰিব লাগিব, সেই তেনেকুৱা কথা থাকে। কিন্তু T20 খেলিলে 4 অভাৰ আপুনি বলিং কৰিলে, বাকী ফিল্ডিং কৰিলেও নকৰিলে একো নাই, বেলেগ সময় ফিল্ডিং কৰিব পাৰে, তেনেকুৱা কথা থাকে। গতিকে সেইটোৱে মেইন কথাটো হ'ল ৱৰ্কলোডৰ কাৰণে তেখেতক ইয়াত দিয়া হৈছে। আৰু T20 যিহেতু ইম্পৰ্টেণ্ট, বৰ্তমান সময়ত T20 ৱৰ্ল্ড কাপলৈ ফ'কাছ কৰা হৈছে ন, সেইটো কাৰণে ভাল পাৰফৰ্মেঞ্চ দি থাকিব লাগিব, ফৰ্ম অব্যাহত ৰাখিব লাগিব। বুমৰাহটো মেইন প্লেয়াৰ আমাৰ জানে। তেনে অৰ্শদীপ সিঙেতো এই T20তে আটাইতকৈ বেছি T20 স্পেচিয়েলিষ্ট হয়, ভাল কৰিব বুলি মই আশা কৰিব পাৰোঁ বুমৰাহৰ লগত মিলি। বৰুণ চক্ৰৱৰ্তী আছে এইটো টিমত এদিনীয়া টিমটোত নিয়া নাই, এদিনীয়া টিমটোত সুযোগ দিয়া হোৱা নাই, কিন্তু T20 টিমটোত আছে বৰুণ চক্ৰৱৰ্তী। আৰু বৰুণ চক্ৰৱৰ্তীক খেলাব, নিশ্চিতভাৱে খেলাব লাগে। আৰু শেহতীয়া সময়ত পাৰফৰ্মেঞ্চ ভাল, ফৰ্ম কিন্তু ধুনীয়া ফৰ্ম আছে বৰুণ চক্ৰৱৰ্তী। দেন সঞ্জু চেমছন T20 স্কোৱাডটোত আছে, এদিনীয়া স্কোৱাডটোত নাই। এদিনীয়া স্কোৱাডটোত ধ্ৰুৱ জুৰেলক দিয়া হৈছে ন। চেমছনকো দিব পাৰিলেহেঁতেন কিন্তু এদিনীয়া স্কোৱাডত, কিন্তু চাইছে মানে কি কেৰেলাৰ হ'লে এনেও উইকেট কিপিং কৰিব, তাত নিলেও কাম নাই। গতিকে সঞ্জু চেমছনক ইয়াত দিয়া হৈছে। সঞ্জু চেমছনে কিন্তু ইয়াত খেলিব, ইয়াত সাধাৰণতে উইকেট কিপিং কৰিব, T20 টিমটোত থাকিব। দেন আপোনালোকে যদি চায় তাৰপিছত ৰিংকু সিং আৰু জিতেশ শৰ্মা বেকআপ উইকেট কিপাৰ হিচাপে থাকিব। তেওঁ এছিয়া কাপতো আছিলে বেকআপ হিচাপে, ইয়াতো বেকআপ হিচাপে থাকিব লাগে নিচিনাই লাগিছে। খেলাই যাব পাৰে কেতিয়াবা, কিন্তু চেমছন বেছি অভিজ্ঞ হয় ন, গতিকে চেমছনকে খেলালে। আমি এছিয়া কাপতো দেখিছিলোঁ চেমছনকে বেছি খেলালে, আৰু চেমছনে ইমান সুযোগো নাপালে বাৰু, বহুত কমেই ইনিংছ পালে। তথাপিতো ৰিংকু সিং বাৰু এই লাষ্টত এটা বলে খেলিবলৈ পালে এবাৰ এছিয়া কাপত, গতিকে এইবাৰ যদি চান্স পায় ৰিংকুৱে দেখুৱাবলগীয়া আছে। দেন জিতেশে দেখুৱাবলগীয়া নাই, জিতেশে আগতে কেতিয়াবা ভালো খেলিছে, ইণ্ডিয়ান টিমত বহুত আগৰ পৰা আছে। দেন চেমছনৰ ওপৰত বিশ্বাস দেখুৱাটো ভাল পাইছোঁ, প্লেয়াৰজন বেয়া নহয়। বাকী সেয়াই, যিটো T20 স্কোৱাডটো অলপ বেছি ষ্ট্ৰং লাগিছে, যিটো এদিনীয়া স্কোৱাডতকৈ T20 স্কোৱাডটো বেছি ষ্ট্ৰং লাগিছে, কাৰণ IPLৰ পৰা বহুত কেইজন প্লেয়াৰ ইয়াত পাইছে, IPLত ভাল পাৰফৰ্মেঞ্চ দিয়া প্লেয়াৰো উঠি অহা তাৰকা কিছুমানে চান্স পাইছে ইয়াত। গতিকে সেইবোৰলৈ চাবলৈ গ'লে T20 যিটো স্কোৱাড, সেইটো এটা ধুনীয়া স্কোৱাড হৈছে। আৰু মই ভাবোঁ যে T20 চিৰিজটো ধুনীয়াকৈ জিকিব লাগে। T20ত ইণ্ডিয়াৰ মানে একদম টক্কৰ দিব পৰা টিম নাই বুলি ক'ব পাৰি, অষ্ট্ৰেলিয়া অলপ টক্কৰ দিব, তথাপিতো T20 চিৰিজটো ভালদৰে জিকিব লাগে বুলি মই আশা কৰিব পাৰোঁ। এদিনীয়া যুঁজ এখন হ'ব, চাম কি হয়। কিন্তু T20টোত ইমান কঠিনতাৰ সন্মুখীন হ'ব নালাগে ইণ্ডিয়া, ভাল প্লেয়াৰ আছে বুলি মই আশা কৰিব পাৰোঁ। গতিকে এয়াই আছিলে স্কোৱাড এনালাইচিছ গোটেই টিমকেইটাৰ। আমি আলোচনা কৰিলোঁ গোটেইবিলাক কেনেকুৱা কি হৈছে কি নাই হোৱা। এদিনীয়া টিমটোৰ কথা আমি ক'লোঁ, T20 টিমটোৰ কথা ক'বলৈ গ'লে বেটিং বলিং, T20 টিমটোত কিন্তু বেটিং বলিং অলৰাউণ্ডাৰ সকলোফালে আছে। এদিনীয়া টিমটোত ক'ৰবাত অকণমান কিবাকিবি মিচিং হৈ আছে আমি দেখিবলৈ পাইছোঁ, কিন্তু তথাপিতো আশা কৰিছোঁ এজ এ ইণ্ডিয়ান আমিতো আশা কৰিম ভাৰতীয় টিম জিকক বুলি, গতিকে জিকিব বুলি আশাবাদী। আৰু সেইটো আশাৰ সৈতে আমি এইটো ভিডিঅ' আলোচনা ইমানটা সমাপ্ত কৰিলোঁ। নেক্সট আমি ভিডিঅ' আনিম, ৰোহিত শৰ্মা কিয় আঁতৰোৱা হ'ল তাৰ ওপৰত ভিডিঅ' দিবলৈ আছে, দিয়া নাই আমি। আৰু ঠিক একেদৰে আৰু কিছুমান টপিক আছে, ৰোহিত বিৰাটে 27 চনত খেলিবনে নাই বুলি আপোনালোকে প্ৰশ্ন সুধি আছে, তাৰ ওপৰতো আলোচনা কৰিবলগীয়া আছে। এইবিলাক আনিম ভিডিঅ' লাহে আনিম, এদিনত এটা ভিডিঅ' দিয়াটোৱে ভাল, বেছিকৈ দি থাকিলেও বেয়া হয়। চেষ্টা কৰিম আকৌ ভিডিঅ' আনিবলৈ। গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব অলপ, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। হাইপ কৰিব পাৰি, আজিকালি অলপ হাইপো দি দিব। গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ, ধন্যবাদ।